हेलो व्यूअर्स আপোনালোক সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছো আহকচোন আজি আমি লৈ লৈছো 2 কিলো আম এখিনি ধুনিয়াকৈ ধুই বাকলিৰ সৈতে মিহিকৈ কাটি লৈ আছো আৰু এনেকৈ এখিনি আম মই সম্পূৰ্ণখিনি কাটি লৈ লম আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত উৎসাহিত কৰিব আৰু আপোনালোকৰ ওচৰত নতুন নতুন ভিডিও লৈ অহাত মই আগ্ৰহী হ'ম আহকচোন মোৰ আম 2 কিলো সম্পূৰ্ণকৈ কাটা হৈ গৈছে আৰু এয়া কাটাৰ পিছত অকমান হৈ গৈছে আৰু এইখিনিত মই নিমখ দিছো 1 চামুচ দি ধুনিয়াকৈ ইয়াক হানি লৈ আছো এখিনি অলপ দেৰি 2 মিনিট মান হানি লৈ লৈছো আৰু লোৱাৰ পিছত এয়া মই বাসন এটা দি দিছো পানীখিনি উলিয়াই যোৱাৰ কাৰণে আৰু লগে লগে মই হাতেৰে চেপি লৈ আছো এয়া হাতেৰে চেপি দিওঁতে এই ৰসখিনি কমকৈ ওলোৱাৰ কাৰণে মই দুই হাতেৰে ধুনিয়াকৈ ইয়াক চেপি চেপি ৰসখিনি উলিয়াই লৈ আছো আৰু এনেকৈ মই সম্পূৰ্ণ আমখিনি ৰস নিগৰাই উলিয়াই লৈ লম আৰু এয়া এনেকৈ মোৰ ৰসখিনি উলোৱা হৈ গৈছে আৰু এখিনি মোৰ সম্পূৰ্ণকৈ হৈ যাওঁতে এই আমখিনিক এতিয়া মই ইয়াত সব কিমানখিনি ৰস ওলাই গৈছে এখিনি মই সাইড কৰি দি থৈছো এখিনি সৰ্বত হিচাপে আমি খাব পাৰিম এয়া আমখিনি দি দিছো 1 চামুচ হালধি 1/2 চামুচ ধনিয়া গুড়ি আৰু কাশ্মীৰী ৰঙা জলকীয়াৰ গুড়ি নিমখৰ সৈতে দি ইয়াক আকৌ এবাৰ হানি এয়া মই চালনী এটা ধুনিয়াকৈ ইয়াক মেলি দি আছো এনেকৈ সম্পূৰ্ণখিনি মই মেলি লৈ আছো আৰু এইখিনি হৈ যোৱাৰ পিছত অলপ বেছি হৈছে এইখিনি মই এটা ষ্টিলৰ কাঁহীত দি লৈ লৈছো আৰু এইখিনি মই ৰদত শুকাবলৈ দি দিছো এয়া ৰদত শুকুৱাৰ পিছত এইখিনি মই সম্পূৰ্ণকৈ লৈ লৈছো ধুনিয়াকৈ আৰু এয়া মই বাসন এটাত ইয়াক সম্পূৰ্ণকৈ খিনি ঢালি লৈ আছো এয়া শুকাই যোৱাৰ পিছত একেবাৰে কমি গৈছে আৰু এই আচাৰখিনি বৰ ধুনিয়া হয় ইয়াত 1/2 চামুচ নিমখ দি দিছো 1.5 চামুচ আচাৰৰ মছলা 2 চামুচ সৰিয়হ গুড়ি আৰু 1 চামুচ কাশ্মীৰী ৰঙা জলকীয়াৰ গুড়ি দিয়াৰ লগে লগে দি দিছো 2 চামুচ ভিনেগাৰ এইখিনি দি ধুনিয়াকৈ মই হানি লৈ লৈছো আৰু ইতিমধ্যে মই তেল গৰম কৰিবলৈ দি দিছিলো মিঠা তেল হয় আৰু এনেকৈ মই গৰম তেল আচাৰখিনিৰ ওপৰত সম্পূৰ্ণকৈ দি দিছো এনেকৈ দিয়াৰ ফলত আচাৰখিনি একদিন পিছতে খাব পৰা হ'ব আৰু ই বহুত টেষ্টি হয় আৰু এনেকৈ মই বয়াম এটাত ইয়াক ভৰাই লৈ আছো আপোনালোকে নিশ্চয় ভাল পাব আৰু এনেকৈ কম সময়ত আচাৰ প্ৰস্তুত কৰি খোৱাৰ উপযোগী কৰি ল'ব আপোনালোক সকলোলৈ ধন্যবাদ জ্ঞাপন কৰি আজিলৈ সামৰিছো ধন্যবাদ